এনে গছপুলি ইয়াত শংকৰদেৱ বিদ্যানিকেতনত আগবঢ়াইছে? একচুৱেলি কি মই মানে আপোনাৰ 2008 চনৰ পৰা এই প্ৰতি বছৰে যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিকৰ ডিষ্টিংশ্যন ষ্টাৰ পায় তেওঁলোকক সাহিত্য বা মঞ্চৰ পৰা মই নিম পুলি বিতৰণ কৰোঁ। আৰু এই কাৰ্যসূচী খালি মই এই মঞ্চতে সামৰি ৰখা নাই, মই বিভিন্ন NGO ক্লাব, তাৰপিছত বিভিন্ন বিদ্যালয়, বিভিন্ন শিক্ষানুষ্ঠান, বিভিন্ন যিটো সামাজিক অনুষ্ঠান তাতো নিম পুলি বিতৰণ কৰোঁ। আজি নিম পুলি বিতৰণ কৰা মোৰ প্ৰায় 20 বছৰ অতিক্ৰম হ'ব। আৰু এই বছৰৰ পৰা মই এটা সিদ্ধান্ত লৈছোঁ নতুনকৈ যে আমাৰ হোজাইত যিখিনি টাউনৰ বিদ্যালয় আছে, উচ্চ মাধ্যমিক বিদ্যালয় তেওঁলোকৰ বা উচ্চতৰ মাধ্যমিক বিদ্যালয় তেওঁলোকৰ যিসকল ল'ৰা ছোৱালীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰি উত্তীৰ্ণ হয় আৰু হায়াৰ ছেকেণ্ডেৰীত উত্তীৰ্ণ হয়, সেইসকল ল'ৰা ছোৱালীক মই নিম পুলি একোটাকৈ বিতৰণ কৰিম। আৰু এইটো মানে মই প্ৰতি বছৰে থাকিব, মই যিমান দিন জীয়াই আছোঁ আৰু মই গোটেই জীৱন যিমান দিন জীয়াই আছোঁ এই নিম পুলি মই বিতৰণ কৰি থাকিম। এইবাৰ মই মোটামুটি হোজাই আমাৰ জিলাত 10খনমান হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী বিদ্যালয় টাৰ্গেট লৈছোঁ। এইবাৰ যিসকল উচ্চ মাধ্যমিক বিদ্যালয় উত্তীৰ্ণ হৈছে তেওঁলোকৰ যিটো চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ যিটো বিতৰণী অনুষ্ঠান, সেই অনুষ্ঠানতে এই পুলিটো দিম। আজি এই গীতা আশ্ৰম আমাৰ যিটো শংকৰদেৱ বিদ্যানিকেতনৰ পৰা আজি দক্ষিণ বিদ্যানগৰত অৱস্থিত, ইয়াৰ পৰা আমি শুভাৰম্ভ কৰিছোঁ মই। আৰু এই চকতে মই আমাৰ এইখন বিদ্যালয়ৰ প্ৰধান আচাৰ্য আৰু সভাপতিকে ধৰি কমিটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সুযোগটো মোক দিয়াৰ বাবে। আৰু ইয়াৰ জৰিয়তে মই ৰাইজক এষাৰ কথা ক'ব বিচাৰিছোঁ যে আমাৰ যিটো পৰিৱেশ, যিটো অৱস্থা যিটো হৈ আছে দিনক দিনে, যিটো ভাৰসাম্য যিটো লাহে লাহে যিপিনে গতি কৰি আছে, আমাৰ গছটো আমাৰ বহুত দৰকাৰ। গছ নহ'লে আমিও জীয়াই থাকিব নোৱাৰিম। গতিকে সকলোৱে যদি এটলিষ্ট বছৰত দুটাকৈ গছ ৰোপণ কৰে তথাপি আমাৰ বহুত আগবাঢ়িব। গতিকে এইখিনি কৈ মই মোৰ চমু হেৰি